তো গাইজ আমি এতিয়া গুৱাহাটীৰ পৰা লখিমপুৰলৈকে গৈ আছোঁ। আজি শনিবাৰ, আজি অফিচ ছুটি, কালিও ছানডে হয়, অফিচ ছুটি। সেইকাৰণে অলপমান লখিমপুৰৰ পৰা ঘূৰি আহোঁ। ক'ত থাকিম, কি খাম, সব আপোনালোকক দেখাম। পিছফালে মোৰ ল'ৰা বহি আছে আৰু এইটো মোৰ মাইকী হয়, মোৰ ডাকি আছে, আৰু এইটো মোৰ ছোৱালী হয়। এতিয়া আমি লখিমপুৰ গৈ আছোঁ, বলক যাওঁ। আমি এতিয়া যোৰাবাটৰ পেট্ৰল পাম্পত তেল ভৰাই আছোঁ। ইয়াতে অলপ গুৱাহাটীৰ পৰা পেট্ৰলৰ দাম কম, তাকে ইয়াতে এতিয়া ফুল টেংক কৰি লওঁ আৰু। এতিয়া অলপমান আমি চাহ খাই আছোঁ আৰু টি ব্ৰেক ল'লোঁ অলপমান। এইটো জাগিৰত পাম আৰু এতিয়া আৰু ইফালে গাড়ীৰ ভিতৰত মোৰ ল'ৰা ছোৱালী মাইকী বহি চাহ খাই আছে। এতিয়া আমি নগাঁও আহি পালোঁ আৰু নগাঁৱৰ 4 লেন হয়। এতিয়া আমি লাহে লাহে গৈ থাকোঁ বলক, গাড়ী লৈ পেলাই আৰু লখিমপুৰলৈকে। তো আমি এতিয়া বালিপাৰা আহি পালোঁ। বালিপাৰাত অলপমান মোৰ ল'ৰাটো চুচু কৰিব, সেইকাৰণে ৰখিছোঁ। আমি বালিপাৰা আহি পালোঁ। এতিয়া ল'ৰা ছোৱালী দুটা বিশ্বনাথত নামি চিপছ কোল্ড ড্ৰিংকছ আনি আছে। তো আমি এতিয়া হাৱাজান আহি পালোঁ। এতিয়া আমাৰ যেটো ঢলপুৰৰ হোমষ্টে ৰিজৰ্ট আছে, সেইটো চিনি নাপাওঁ। সেইকাৰণে এতিয়া গুগল মেপ ইউজ কৰি তাতে যাম। বলক গৈ থাকোঁ। চ' গাইজ আমি ফাইনালি আহি পালোঁ এইটো হোমষ্টেত, ঢলপুৰ হোমষ্টে ৰিজৰ্ট। বলক ভিতৰলৈ যাওঁ আহক। এইটো এটা কটেজ, গেটটো খুলি লওঁ। এইটো এটা কটেজ, ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ একদম। এই কটেজটোৰ নাম হ'ল চেঁচা। ইয়াতে আহি আপোনালোকে ৰাতি থাকিব পাৰে। আৰু আমি আছোঁ এইটো কটেজত, দিলাও, নাম হ'ল দিলাও। চব নদীৰ নাম দি পেলাই কৰিছে এইবিলাক। আমি আছোঁ আপোনাৰ দিলাও কটেজত। ইয়াতে লেট্ৰিন বাথৰুমৰ সব সুবিধা আছে। ৱেষ্টাৰ্ণ টয়লেট হয় ইয়াতে। পানী থাকে 24 ঘণ্টা। এইটো পানীৰ টেংকি। এইটো এটা পুখুৰী হয়। হেংগিং ব্ৰিজ এটা আছে ইয়াতে। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰিব পাৰে। নাও এটা দি দিছে ইয়াতে, বাঁহ দি বনাই। সব বাঁহৰ বস্তু ইয়াতে। এইটো চাই লওক, কণ্টেক্ট নাম্বাৰ দেওয়া আছে। আপোনালোকে কেতিয়াবা আহিলে ফোন কৰিব পাৰিব। ইয়াতে ফোন কৰি বুকিং কৰি ল'ব। আমি অহাৰ আগতে এডভান্স বুকিং কৰিছিলোঁ। গুৱাহাটীৰ পৰা আহিছোঁ আমি। স্কেটিং ৰিংক লেখা আছে, সব বাঁহেদি বনাইছে ইয়াতে। জয় আই অসম লেখা আছে ইয়াতে। ইয়াতে দুটা সৰু সৰু কটেজ টাইপ আছে। মানুহ আহিলে ইয়াতে বহি আনন্দ ল'ব পাৰে ইয়াতে। এইটো হ'ল পাকঘৰ।
আৰু এই যে এইটো পকাটো দেখিছে এইটো স্কেটিং হয়, ইয়াতে স্কেটিং কৰে বোলে সৰু সৰু ল'ৰা ছোৱালীবোৰ আহি ইয়াতে ৰাউণ্ডকৈ দেওয়া আছে পকাটো। ইয়াতে আপোনালোকে আহিলে স্কেটিঙো কৰিব পাৰিব এনেকুৱাকৈ। এই চাওক ছোৱালীটো স্কেটিং কৰি আছে। এইটো পাকঘৰত খোৱা বোৱা বনাই। কালি ৰাতি আমাক ইয়াৰ পৰা খোৱা বনাই ৰুম ছাৰ্ভিচ দি দিছিলে। গাহৰি খালোঁ, জুহাচাৰৰ ভাত খালোঁ, চিকেন খালোঁ, ফিছ টেঙা খালোঁ। ধুনীয়াকৈ চাফ চুফা আছে ইয়াতে। এই কটেজটোৰ নাম হ'ল আপোনাৰ ডিক্ৰং, আৰু এইটোৰ বা কি নাম চাই আহোঁ ৰ'ব। এইটোৰ নাম হ'ল চাগে দুৰপাং। ইয়াতে মানুহ আহিলে, গেষ্ট আহিলে বহে, চাহ বিস্কুট খায়। ইয়াতে ঝুলনাও দেওয়া আছে, সৰু সৰু ল'ৰা ছোৱালীবোৰে ঝুলনা জ্বলিব পাৰে। পাকঘৰটো অলপ দেখাই আছোঁ। ধুনীয়াকৈ চব বাঁহ দি বনাইছে একেবাৰে। ভিতৰৰ চকী টকীবিলাক চব বাঁহৰ বনোৱা। চ' আপোনালোকে আহিলে ইয়াতে কণ্টেক্ট কৰি থাকিব পাৰিব। বলক আৰু এটা চাই লওঁ। ৰাতিপুৱা ভাগত বৰষুণ দিছিলে, বৰ ভাল লাগিছিলে ৱেডাৰটো আজি। ইয়াতে আপোনাৰ মানুহ আহিলে ইয়াতে, এইটো এটা সৰু পাকঘৰ, ইয়াতে কিবা কিবি বনাই দিয়ে আৰু মানুহবিলাক কিনি খাব পাৰে ইয়াতে। এইটো হ'ল এটা ছাতি দেওয়া আছে ওপৰত, ইয়াতে মানুহ আহি ৰেষ্ট কৰিব পাৰে। ইয়াতে আৰু এটা কটেজ আছে, চাই লওঁ বলক। এই কটেজটোৰ নাম হ'ল পিছলা। ইয়াতেও থাকিব পাৰে মানুহে। বৰ ধুনীয়া, চব খেৰেদি বনাইছে, নৰা কাটি বনাইছে। কালি আমি গুৱাহাটীৰ পৰা আহিছিলোঁ ছুইফ্ট গাড়ী লৈ। ইয়াতে পাৰ্কিং কৰিছোঁ, পাৰ্কিঙৰো ব্যৱস্থা আছে ইয়াতে। আৰু ইয়াতে কাম চলি আছে ইয়াতে, আৰু কিবা কিবি বনাব চাগে ইয়াতে। তো বলক এতিয়া অলপমান ওপৰতো আছে বহাৰ জায়গা, চাই আহোঁ। সব বাঁহৰ বনোৱা ইয়াতে, মেছমেৰাইজিং বাম্বু। বলক চাই আহোঁ, ওপৰত চিৰি আছে। এইফালেও ধুনীয়া ধুনীয়া লাইট লগোৱা আছে, মানুহ বহিব পাৰে এইফালে। আৰু এইটো এটা ৱেইটিং হল, সব বাঁহৰ সোফা, বেতৰ সোফা, আৰামছে বহিব পাৰে ইয়াতে আহিলে। পুৰা বেতৰ সব। পুখুৰী আছে, ঢেৰ মাছ আছে এইটো পুখুৰীত। এইফালে অলপ চাই লওঁ। ইয়াতেও বনাই আছে, সব বাঁহৰ। ইয়াতে ৰেষ্ট ৰুম লেখা আছে, টয়লেট বাথৰুম আছে। চাই লওক বাথৰুমটো, ৱেষ্টাৰ্ণ কমোড। তো এইফালেও 3 মহলীয়া বনাইছে দেখোন এইটো। এইফালেও উঠিব পাৰি, চিৰি আছে। বলকচোন এইটোৰ ওপৰে যাওঁ। বৰ ধুনীয়া মনোৰমা পৰিৱেশ, সব বাঁহৰ দি বনোৱা। বাহ,
ভাল লাগিছে দেই, আপোনালোকে আহিব কেতিয়াবা। বাহ, বিউটিফুল, ইমান ডাঙৰ বেতৰ। এইটো সোফা টাইপ হ'ব চাগে এইটো। ইফালেও ধুনীয়া পুখুৰী চিনাৰী আছে। পুৰা খেতি পথাৰ, পুৰা গাঁৱলীয়া পৰিৱেশ দিছে ইয়াতে এটা। আমি আজি গুচি যাম গুৱাহাটীত আকৌ। এতিয়া ব্ৰেকফাষ্ট কৰিম, মেগী, পুৰি, চিৰা পিঠা, লাৰু পিঠা এইবিলাক অৰ্ডাৰ কৰিছোঁ। এইবিলাক খাম, খাই পেলাই দুপৰীয়া লাঞ্চটো কৰি গুচি যাম আৰু। বহি লওঁ, এই আমাৰ কটেজটো। এইটো মোৰ ল'ৰা আৰু ছোৱালী হয়, ইয়াতে আহি দুটা মস্তি কৰি আছে। বাটৰ বেতৰ গাদ্দা হয় একটা, ইমান ডাঙৰ, ইয়াতে বহি মস্তি কৰি আছে। দরজা স্টাইলটো চাওক, কিমান ধুনীয়া, ঘূৰি থাকে দরজাটো। শ্বপিং মলবিলাকত যেনেকৈ থাকে তেনেকৈ ডিজাইন দিছে দরজাটো, ঘূৰি থাকে দরজাটো। চাই লওক। এইটো হ'ল হেংগিং ব্ৰিজ। যোৱা, তোমালোকে যোৱা, যোন যোৱা। বৰ মনোৰমা পৰিৱেশ। তো আমি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। একদম ফুলা ফুলা লুচি দিছে, লগত ভাজি আছে, আৰু এই ল'ৰা ছোৱালীৰ কাৰণে মেগী অৰ্ডাৰ কৰিছোঁ। এতিয়া আমি ব্ৰেকফাষ্টটো কৰি ওলাই যাম আৰু। চ' আমি এতিয়া হোমষ্টেত কফি খাই আছোঁ। মোৰ ল'ৰা কফি খাইছে, ময়ো খাম এতিয়া। মোৰ মিছেছক দেখাই দিওঁ। মোৰ মিছেছ কফি খাই আছে, ময়ো অলপ ইয়াতে কফি অলপমান খাই লওঁ। কফির কোয়ালিটি ভাল আছে কিন্তু। এতিয়া মোৰ ল'ৰাটো চাওমিন খাই আছে ৰিজৰ্টত বহি। হাই করে দে বাবা। চাওমিন ভালেই কোয়ান্টিটি চাওমিন দিছে, ডবল ডিমৰ চাওমিন ভালেই দিছে। চাওমিন ডবল ডিমৰ চাওমিন হয়। এইটো হ'ল আপোনাৰ ধলপুৰত হোমষ্টে। এইটো ধলপুৰত হোমষ্টে। আমি আজি গুৱাহাটীৰ পৰা আহি পালোঁ। এতিয়া মই আপোনাক ৰাতিৰ ভিউ দেখাই আছোঁ। আজি আমি এইটো ৰুমত আছোঁ। বলক আপোনাক ভিতৰৰ ভিউটো দেখাই দিওঁ। ৰাতিৰ ভিউ হয় এইটো। আমি আজিয়ে গুৱাহাটীৰ পৰা আহি এইটো হোমষ্টেত উঠিছোঁ। এইটো হ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে, নাৰায়ণপুৰ ধলপুৰ হয় এইটো। এই ঘৰটোৰ নাম হ'ল দিলাও, আৰু ঘৰ আছে এইবিলাক। কালিলৈ ৰাতিপুৱা আপোনালোকক মই ভালদৰে ভিউ দেখাম। পুরা গ্রাম্য পরিবেশ একটা দিছে ইয়াতে।
ইয়াতে একদম বাঁহত বনাইছে, গছবিলাক অৰিজিনেল গছ হয় একদম। ইয়াতে ধুনীয়াকৈ এটা চৰাই আঁকা আছে, ইয়াতে সব বাঁহৰ কাম, এইবিলাক বাঁহত দি বনাইছে, বহিবলৈ পাৰি ইয়াতে, ইজি চেয়াৰ বুলি কয় এইটোক। এটা দেওয়া হৈছে, লাইট যদি ইমান নালাগে অলপ কমাই দিব পাৰিব। আচ্ছা, কমাইছো দেই। তো আপোনাৰ অৰিজিনেল গছ হয়। এই হ'ল ৰুমৰ ভিতৰতো এখন দেখাওঁ। তো চাওক, পুৰা মাটি দি বনাইছে। দুটা সোফা আছে, বেতৰ সোফা। আমি আজি আহিলোঁ, দুটা ফেন দিছে আমাক ইয়াতে, দুটা ফেন দিয়া আছে। আজি অলপ কাৰেণ্টৰ অসুবিধা হৈছে। এইটো ঘৰ এটা সিংহ আঁকা আছে। ইয়াতে এটা ধুনীয়াকৈ সিংহ আঁকা আছে। ইয়াতে এটা আইনাও দেওয়া আছে, দুটা ফেন, দুটা বেতৰ সোফা দেওয়া আছে, এটা টি টেবিল, এটা বাঁহৰ মোড়া দিয়া আছে। এইটো হ'ল পৰ্দা। এইফালে খিৰিকী আছে, এইটো লগাই দিছে, এটা ৰাতি বুলি, কালি ৰাতিপুৱালৈ দেখাই দিম। এইটো ধুনীয়াকৈ বাঁহৰ এটা ফুলদানিৰ নিচিনা দিয়া আছে, পুৰা একদম অৰিজিনেল বাঁহ। পুৰা একেবাৰে খেৰ দি বনাইছে। এইটো বেচিন, পানী ওলাই বেচিনৰ পৰা। বেচিনৰ পাইপটো চাওক, পুৰা ভুলুকা বাঁহ দি বনাইছে। এইটো বহুত ডাঙৰ বাঁহ হয়, মোটা বাঁহ একেবাৰে। ইয়াতে এটা হেণ্ড টাৱেল দিছে, এইটো আৰু এটা খিৰিকী হয়। ধুনীয়াকৈ বাঁহৰ আলনা বনাই দিছে। ইয়াতে আমি কাপোৰবিলাক মেলি ৰাখিছোঁ। ইয়াতে এটা চিটিং বল আছে, ইয়াতে আপুনি বহিব পাৰে। সিহঁতৰ ফালৰ পৰা টাৱাল দিছে দুটা, এইটো এটা টাৱাল, এইটো এটা টাৱাল, এইটো এটা লাইট জ্বলোৱাৰ ডোম লাইট হয় চাগে, এইটো বৰ ধুনীয়া হয়। এইটো বাঁহৰ বিচনা হয়, দুজনকে আৰামছে শুব পাৰে, সৰু কেঁচুৱা থাকিলেও লগতে শুব পাৰিব। বাঁহৰ বিচনা হয় এইটো। ওপৰত ডেকোৰেশ্যনটো চাই লওক, ওপৰত এটা ডিম লাইট জ্বলি আছে, বৰ ধুনীয়া। ইয়াতে কিবা কিবি ষ্টাইলৰ কাৰেণ্ট লগাই থৈছে। ইয়াতে আপোনালোকে আহিব। এতিয়া মই আপোনালোকক বাথৰুমটো দেখাই দিওঁ। ইয়াৰ বাথৰুমটো বৰ ধুনীয়াকৈ বনাইছে। বাথৰুমত এটা মিৰিয়েৰ দেওয়া আছে আপোনাৰ, এইফালে সব খেৰ দেওয়া আছে, ওপৰত টিন, লাইট, কাপড় রাখিবলৈ হ্যাঙ্গার, ওয়েস্টার্ন টয়লেট, বাল্টিং, পানীটো অলপ আইৰণ আছে চাগে,
টেপ দেওয়া হৈছে ইয়াতে ধুনীয়া আছে আপোনাৰ সজাই হৈছে এইবিলাক হেণ্ড ৱাছ এইটো এটা সাবুন থৈছেগে বৰ ধুনীয়া বস্তু হয় কেতিয়াবা ইয়াতে আপোনালোকে আহিলে থাকিব ৰেটো বহুত কম খোৱা বোৱাৰ একদম ফ্ৰেছ খোৱা দিয়ে তো চাওক বৰ ধুনীয়াকৈ বনাইছে ডিজাইনটো আপোনালোকে আহিলে ইয়াতে থাকিব পুৰা গাঁৱলীয়া পৰিৱেশ হয় এইটো ঢলপুৰৰ পৰা অকণমান আহি সোমাই গ'লেই হৈ যায় আৰু এইটো মোৰ ল'ৰা আজি আহিছে গুৱাহাটীৰ পৰা খেলি আছে আৰু বৰ ভাল পাইছে এইটো মোৰ মিছেছ এইটো ছোৱালী চ' বন্ধুসকল আপোনালোকে আহক ইয়াতে একেবাৰে গাঁৱলীয়া পৰিৱেশ হয় এইটো মই আপোনালোকক এড্ৰেছটো কৈ দি আছোঁ তেজপুৰৰ পৰা সিধা আহিব লাগিব টুৱাৰ্ডছ লখিমপুৰ যোৱা ৰাস্তাত তেজপুৰৰ পৰা আহি বালিপাৰা ক্ৰছ কৰি বিশ্বনাথ ক্ৰছ কৰিব গহপুৰ ক্ৰছ কৰিব তাৰপিছত নাৰায়ণপুৰ পোৱাৰ আগতে ঢলপুৰ বুলি এটা চেণ্টাৰ আছে সেই চেণ্টাৰৰ পৰা ৰাইট হেণ্ড ছাইডে এটা গলি সোমাই গৈছে তাতেই চাব এই ৰিজৰ্টটো আছে আৰু যদি আপোনালোকে লখিমপুৰ ছাইডৰ পৰা আহে তেনেহ'লে গহপুৰ চেণ্টাৰটো ক্ৰছ কৰিয়েই আধা মিনিটো নালাগিব আপোনালোকৰ লেফ্ট হেণ্ড ছাইডে গলিটো পাব আহক ইয়াতে বৰ ধুনীয়া ৰিজৰ্ট হয় গাঁৱলীয়া পৰিৱেশ মালিক হয় ঢলপুৰ PHC ডক্টৰ তেখেতৰ মিছেছো হয় ডক্টৰ খুব থেংকফুল এণ্ড হেল্পফুল পাৰ্চন হয় সিহঁতে আপোনালোকে আহিব ইয়াতে আহি পেলাই থাকক আৰু ৰেট যেটো হয় বৰ নমিনেল ৰেট সবে এইটো এফৰ্ড কৰিব পাৰিব আৰু নেক্সট মই আপোনাৰ কালি ৰাতিপুৱা কি হ'ল না হ'ল আকৌ বাকীটো জনাম আপোনালোকক এতিয়া আপোনাৰ জহা চাউল ধুনীয়া গোন্ধাইছে একেবাৰে আৰু আলু পিটিকা দি গ'ল আৰু মই ৰুটি খাম ৰুটি ল'লোঁ আৰু বাকী তৰকাৰীবিলাক আহি আছে এতিয়া এইটো আপোনাৰ লোকাল চিকেন 3 বাটি অৰ্ডাৰ কৰিলোঁ ডাল ফ্ৰাই এইটো হ'ল পনীৰ বাটাৰ মছলা আৰু বাকী আইটেমবিলাক আহি আছে কাচৰ বাটিত মগু ডাল ফ্ৰাই ৰাতিৰ ভিউ এইটো ৰাতি আমাৰ কিমান ধুনীয়া লাগিছে ৰিজৰ্টটো মই এতিয়া ৰাতিপুৱা ভাগত আপোনালোকক দেখাই আছোঁ আমি আছোঁ হোমষ্টে ৰিজৰ্টত আৰু ৰাতিপুৱা বৰষুণ দি আছে চাওক মই দেখাই আছোঁ বৰষুণ দি আছে চাওক ৰিজৰ্টটো চাই লওক বৰষুণত ইমান ধুনীয়া লাগিছে ইয়াতে আহি ৰাতিপুৱা ভাগৰ দৃশ্য এইটো বহুত বৰষুণ হৈ আছে এতিয়া আমি এই ব্ৰেকফাষ্ট কৰিয়ে ওলাই যাম আৰু অলপ পিছতে বহুত বৰষুণ দি আছে এতিয়া এতিয়া মোৰ
ৱাইফে চাহ খাই আছে ৰাতিপুৱা হ'ল চাহ খাই আছে ৱাইফে এতিয়া চাহটো খাই ল'ম আৰু ৰাতিপুৱা এতিয়া আৰু